হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক মাই চেনেল। চ' আজি আপোনালোকৰ বাবে আন এটা ভিডিঅ' লৈ আনিছোঁ মোৰ এই চেনেলত। আজি এই ভিডিঅ'টো আমি BEd এণ্ট্ৰেন্স এক্সামৰ চিলেবাছৰ ওপৰত ডিছকাছ কৰিম। কাৰণ আমি সকলোৱে জানো যে BEd পঢ়াৰ আগতে এটা এণ্ট্ৰেন্স টেষ্ট পাছ কৰিব লাগে, তাৰপিছতে আমি BEd পঢ়িব পাৰোঁ। গতিকে আজি আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্স এক্সামৰ চিলেবাছৰ ওপৰত এই ভিডিঅ'ৰ মাধ্যমে ডিছকাছ কৰিম। কাৰণ অতি শীঘ্ৰেই যিহেতু BEd এণ্ট্ৰেন্স এক্সাম হ'ব, সেইবাবে ডিব্ৰুগড় ইউনিভাৰ্চিটি চিলেবাছত কি কি বিষয়ৰ ওপৰত অধ্যয়ন কৰিব লাগে তাৰ বিষয়ে জনাটো অতি প্ৰয়োজন। গতিকে আমি এই ভিডিঅ'টো আজি সেই টপিকৰ ওপৰত আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজি এই ভিডিঅ'টো ফাৰ্ষ্ট আমি ছাবজেক্ট কি কি আছে সেইকেইটা জানি লওঁ। ছাবজেক্ট হৈছে প্ৰথম জেনেৰেল ইংলিছ, য'ত 50 মাৰ্কছ আহিব, জেনেৰেল নলেজ, য'ত 25 মাৰ্কছ আহিব, টেষ্ট অফ ৰিজনিঙৰ ওপৰত 10 মাৰ্কছ আহিব, নিউমেৰিকেল এবিলিটি, য'ত 10 মাৰ্কছ আহিব, আৰু টিচিং এপিটিউড, য'ত 10 মাৰ্কছ আহিব। টোটেল 70 মাৰ্কছৰ পৰীক্ষা হয়। ইয়াত নিগেটিভ মাৰ্কছো আছে। গতিকে এই বিষয়কেইটাৰ ওপৰত BEd এণ্ট্ৰেন্স এক্সাম দিলে এই বিষয়কেইটাৰ ওপৰত পঢ়িব লাগিব। গতিকে কি কি বিষয়ৰ ওপৰত পঢ়িব লাগিব আমি গম পালোঁ, কিমান নম্বৰ আহিব সেই বিষয়েও গম পালোঁ। গতিকে এতিয়া ইয়াত আপোনালোকৰ হেল্প হোৱাকৈ মই কেইটামান বিষয়, যেনেকৈ জেনেৰেল ইংলিছত কি কি বিষয়, জেনেৰেল নলেজত কি কি বিষয়, টেষ্ট অফ ৰিজনিঙত কি কি বিষয় পঢ়িলে বেছি হেল্পফুল হ'ব, আৰু লগতে এইখিনি মই যিখিনি দিছোঁ সেইখিনি আপোনালোকৰ হেল্প হোৱাকৈ আভাস এটা দিছোঁ। আৰু লগতে আন বিষয়সমূহৰ ওপৰতো আপোনালোকে কনচেপ্টটো ভালকৈ গ্ৰহণ কৰিব, যাতে এক্সামটো পাছ কৰিবলৈ ইজি হয়। গতিকে আহক, জেনেৰেল নলেজত ভকেবুলাৰী, টেন্স, ভইচ, নিয়েশ্যন, প্ৰিপজিশ্যন, কাৰেকশ্যন চেণ্টেন্স, চিননিমছ, এণ্টনিমছ, ফ্ৰেজেছ, এইখিনি মই ইনক্লুড কৰিছোঁ। লগতে ইংলিছৰ আন বিষয়ৰ ওপৰতো আপোনালোকে চাব। তাৰপিছত নেক্সট জেনেৰেল নলেজ, যিটো 25 মাৰ্কছ আহে, চবতছে বেছিকৈ আহে জেনেৰেল নলেজৰ ওপৰত। জেনেৰেল নলেজত ইণ্ডিয়ান হিষ্ট্ৰী, জিঅ'গ্ৰাফী, জেনেৰেল ছায়েন্স, জিকে মানে বিভিন্ন জিকে, এতিয়া বুকছ অথৰ, এৱাৰ্ডছখিনি, ভাৰতৰ এৱাৰ্ডছ বঁটাখিনিৰ ওপৰতো আহেই। লগতে ইণ্টাৰনেশ্যনেল বঁটাৰ ওপৰতো আহে, স্পৰ্টছৰ কথা আহে। এতিয়া স্পৰ্টছৰ বুলি ক'লে কোনটো স্পৰ্টছৰ লগত কি কি বঁটা জড়িত হৈ আছে সেয়াৰ ওপৰতো আহে। নেক্সট কাৰেণ্ট এফেয়াৰ্ছ, ইণ্ডিয়ান পলিটি, কনষ্টিটিউশ্যন, আৰ্টিকলছ, সেইখিনিৰ ওপৰতো চাবলগীয়া। নেক্সট ক'লে টেষ্ট অফ ৰিজনিং, য'ত 10 মাৰ্কছ আহিব। তাত ব্লাড ৰিলেশ্যন ভেৰি ইম্পৰ্টেণ্ট। এক্সামত ব্লাড ৰিলেশ্যনৰ ওপৰত এটা নহয় এটা কুৱেশ্যন আহেই। গতিকে সেইটোৰ ওপৰত চোৱাটো অতি ইম্পৰ্টেণ্ট। ভেন ডায়েগ্ৰাম, সেইটোৰ ওপৰত আহে। নম্বৰ এনলজি, তাৰ ওপৰতো আহে। এলফাবেট এনলজি, তাৰ ওপৰতো আহে। ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চ, তাৰ ওপৰত এটা নহয় এটা কুৱেশ্যন আহেই। ষ্টেটমেণ্ট এণ্ড কনক্লুজন, ক্লক, কেলেণ্ডাৰ ৰিজনিং, কোডিং এণ্ড ডিকোডিং, মিচিং নম্বৰ, এইখিনি ৰিজনিঙৰ ওপৰত ভেৰি ইম্পৰ্টেণ্ট টপিক। আৰু তাৰ উপৰিঞ্চিও আপোনালোকে আৰু কিবা টপিক থাকিলে নিশ্চয় চাব নাপাহৰিব। এতিয়া নিউমেৰিকেল এবিলিটি বুলি ক'লে, য'ত মেথছৰ কথা আহে, পাৰ্চেণ্টেজৰ ওপৰত আহে, ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, সেইখিনি, প্ৰফিট এণ্ড লছ, টাইম এণ্ড ৱৰ্ক প্ৰব্লেম, এভাৰেজ, এইখিনি অংক কথা আহিলে। টিচিং এপিটিউড ভেৰি ইম্পৰ্টেণ্ট এটা বিষয় আহেই। আৰু টিচিং এপিটিউডৰ লগতে NEP 2020, সৰ্বশিক্ষা অভিযান, RMSA, এইখিনিৰ ওপৰতো কুৱেশ্যন আহেই। সেইখিনিও ভেৰি ইম্পৰ্টেণ্ট। গতিকে আজি এই ভিডিঅ'ৰ মাধ্যমে আমি BEd এণ্ট্ৰেন্স এক্সামৰ চিলেবাছটো ডিছকাছ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে প্ৰিপেৰেশ্যন ভালকৈ চলাই থাকিব। বেছি দিন নাই যদিও যিকেইদিন আছে সেইকেইদিনো বহুত, সেইকাৰণে আপোনালোকে প্ৰিপেৰেশ্যন চলাই থাকক। আৰু মই জিকে ৰিলেটেড এই চেনেলত ভিডিঅ' আনি থাকিম। গতিকে আপোনালোকৰ হেল্প হোৱাকৈ সেই ভিডিঅ'সমূহ চাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক এটি কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ ছাবস্ক্ৰাইব দি চেনেল। চ' আজিলৈ ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।